নমস্কাৰ, মই মনালিছা গগৈ। অসমত বৰ্তমান উৎসৱমুখৰ পৰিৱেশ। উৎসৱ মানে ঝুমুৰ বিনন্দিনীৰ পৰা আৰম্ভ কৰি বিনিয়োগ সন্মিলনলৈকে। মুখ্যমন্ত্ৰী এইকেইদিন বিৰাট ব্যস্ত। মুখ্যমন্ত্ৰীৰ ব্যস্ততাৰ অন্ত নাই। দুয়োটা কাৰ্যসূচীতে তেওঁ প্ৰধান ভূমিকা লৈছে। তেওঁ ভাবিছে যে এই বিনিয়োগ সন্মিলনৰ জৰিয়তে যথেষ্টখিনি বিনিয়োগ আনিব পাৰিব আৰু এই বিনিয়োগ সন্মিলনে তেওঁক আগন্তুক 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন অসমত আহি আছে সেই নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পৰিব আৰু বিজেপিৰ ফালে ভোটাৰসকল আকৰ্ষিত হ'ব। তেওঁৰ প্ৰধান উদ্দেশ্য সেইটো। দ্বিতীয় উদ্দেশ্যটো আছিল ঝুমুৰৰ জৰিয়তে তেওঁ ভাবিছিলে যে চাহ বাগানৰ যিসকল ভোটাৰ, এই ভোটাৰসকলক তেওঁ আকৃষ্ট কৰিব পাৰিব। বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ সমান্তৰালভাৱে তেওঁৰ প্ৰতিও আকৃষ্ট হ'ব আৰু তেওঁৰ প্ৰতি আকৃষ্ট হ'লে তেওঁৰ যি দাদা ব্ৰিগেডৰ সদস্যসকল তেওঁলোক লাভৱান হ'ব বুলি তেওঁৰ এটা ধাৰণা আছিল। কিন্তু শেহতীয়াকৈ বিজেপিয়ে নিৰ্বাচনৰ যি প্ৰস্তুতি আৰম্ভ কৰিছে, দলটোৰ ফালৰ পৰা যি প্ৰস্তুতি আৰম্ভ হৈছে, সেই প্ৰস্তুতিৰ যি আয়োজন চলি আছে সেই আয়োজনক লৈ কিছু পৰিমাণে হতাশ হৈছে মুখ্যমন্ত্ৰী। মহা টেনশ্যনত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ এইবাৰ তেওঁ দেখিছে যে বিজেপিৰ যি প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে যিখিনি লোকৰ কথা ভবা হৈছে বা যিখিনি বিবেচনা কৰা হৈছে বা আৰ এছ এছ প্ৰধান মোহন ভগৱতে বিভিন্ন সমষ্টিলৈ গৈ বিভিন্ন সমষ্টিৰ নেতাৰ জৰিয়তে যিখিনি তথ্য পাতি সংগ্ৰহ কৰিছে, সেই তথ্য পাতিৰ পৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীৰ লগত যিসকল লোক ঘনিষ্ঠ বা যিসকলক তেওঁ প্ৰাৰ্থিত্ব দিম বুলি ইমান দিন ৰাখি থৈছিল, এইবাৰ প্ৰথমবাৰ তেওঁলোকে প্ৰাৰ্থিত্ব পাব, তেনেকুৱা লোক বহুতখিনিৰ নাম RSS প্ৰধান মোহন ভগৱতে ইতিমধ্যে কৰ্তন কৰাৰ দৰে। তেওঁলোকৰ যি ৰেকৰ্ড, সেই ৰেকৰ্ডবোৰ চোৱাৰ পাছত মোহন ভগৱতে অনুভৱ কৰিছে যে এয়া দাদা ব্ৰিগেডৰে সদস্য আৰু দাদা ব্ৰিগেডৰ সদস্য বেছি হৈ গ'লে আচলতে অসমত বিজেপিৰ প্ৰতি যি এটা মানুহৰ অসন্তুষ্টি বৃদ্ধি পাইছে, সেই অসন্তুষ্টি আৰু বৃদ্ধি পাব। কাৰণ মোহন ভগৱত বা RSS যিটো সংগঠন, এই সংগঠনটো হ'ল বিজেপি ৰাজনৈতিক দলটোৰ অভিভাৱক সংগঠন। সকলো ৰাজ্যতে RSSে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। শেহতীয়াকৈ 2014 চনত প্ৰধানমন্ত্ৰী যেতিয়া নৰেন্দ্ৰ মোদীয়ে ক্ষমতাত অধিষ্ঠিত হ'ল, সেই সময়তো RSS এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু সেইবাবেই লোকসভাৰ নিৰ্বাচনত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিছিল বিজেপিয়ে। 2019 চনতো তেনেকুৱা ধৰণৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিছিল বিজেপিয়ে একমাত্ৰ RSSৰ সহায়ৰ কাৰণে। কিন্তু 2024 চনৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাত RSS প্ৰধান মোহন ভগৱতকে ধৰি RSSৰ বহুখিনি সাংগঠনিক নেতাই বিজেপিক সহযোগিতা নকৰিলে। এই কাৰণেই নকৰিলে কাৰণ যিটো সময়ত লোকসভা নিৰ্বাচন চলি আছিল, সেইটো সময়ত বিজেপিৰ যি ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ এখন সংবাদপত্ৰৰ লগত হোৱা সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকে এতিয়া বিজেপি দলে RSSৰ সহায় নহ'লেও আগবাঢ়ি যাব পাৰে। বা বিভিন্ন ক্ষেত্ৰত 2019 চনৰ পিছত RSSৰ যিসকল জ্যেষ্ঠ নেতা তেওঁলোকে অনুভৱ কৰি আহিছিল যে বিজেপিৰ দ্বাৰা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা তেওঁলোক সদায় উপেক্ষিত হৈ আহিছে। সেয়ে 2024 চনৰ যি লোকসভাৰ নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁলোকে উত্তৰ প্ৰদেশত য'ত আটাইতকৈ বেছি আসন আছিল, 80খন আসন আছিল, সেই তাত তেওঁলোকে সহযোগিতা প্ৰদৰ্শন নকৰিলে। তাৰ ফল RSSে অসহযোগিতা কৰাৰ ফল ইতিমধ্যে বিজেপিয়ে পালে আৰু বিজেপিয়ে মাত্ৰ 240খন আসনত এইবাৰ সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল। গতিকে ইয়াৰ পিছৰ পৰ্যায়ত RSSৰ অসহযোগিতাৰ কাৰণেই যে বিজেপি এনেকুৱা ধৰণৰ ফললৈ গ'ল, ইমানখিনি যে আসন কম পালে, সেই কথাটো বিজেপিয়ে ভালদৰে উপলব্ধি কৰিছে। ইয়াৰ পিছৰ পৰ্যায়ৰ যিবোৰ ৰাজ্যিক নিৰ্বাচন আছিল, বিভিন্ন ৰাজ্যৰ যিবোৰ বিধানসভা নিৰ্বাচন আছিল, তাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে RSSে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নিৰ্বাচনত, দিল্লী নিৰ্বাচনত, হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত RSSে যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ ফলত 3খন ৰাজ্যতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বিজেপি। সেয়ে এইবাৰ RSSে ভাবিছে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভিতৰত অসম এখন বৃহৎ ৰাজ্য। গতিকে অসমত যাতে পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে যাতে বিজেপি দলটো ক্ষমতালৈ আহে, সেয়ে মোহন ভগৱতে
5 দিনীয়াকৈ অসমত বাহৰ পাতি আছে। এই সময়ছোৱাত তেওঁ বিভিন্ন স্থানীয় নেতা বিজেপিৰ নেতা RSSৰ সক্ৰিয় কৰ্মীৰ লগত কথা পাতিছে। সেয়া কেৱল গুৱাহাটীৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন নেতাৰ লগত তেওঁ ইতিমধ্যে বৈঠকত বহিছে। ইয়াৰ পিছত তেওঁ যিখিনি ইনপুট পাইছে, যিখিনি তথ্য পাইছে, সেই তথ্যবিলাকত তেওঁ এটা কথা অনুভৱ কৰিছে যে যিসকল বিজেপি হিচাপে খ্যাত, অৰ্থাৎ 2015 চনৰ পিছত যিসকল দললৈ আহিছে, তেওঁলোকৰ উদ্ভণ্ডালি দলটোৰ বিভিন্ন পৰ্যায়ত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বিজেপিৰ যিসকল পুৰণা কৰ্মী, যিসকল RSSৰ প্ৰকৃতাৰ্থত কৰ্মী আছিল, তেওঁলোক অত্যন্ত খৰ্গহস্ত হৈ আছে এই নেতাসকলৰ ওপৰত। 2015 চনৰ পিছৰ পৰা যিসকল পুৰণি কৰ্মী আছিল বিজেপিৰ আৰু যিসকল RSSৰ অতীতৰ পৰা RSS কৰি অহা লোক, তেওঁলোক দলৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ পৰা আঁতৰি আছে। সেই কথাটো ইতিমধ্যে অসমৰ বৰ্তমান যি দায়িত্ব পালে বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পোৱা দিলীপ শইকীয়াই অনুভৱ কৰিছে। গতিকে দিলীপ শইকীয়াই সভাপতি হোৱাৰ পাছতেই এটা কথা ঘোষণা কৰিছিল যে পুৰণি কৰ্মীসকলক বিভিন্ন দলৰ পদবীত অধিষ্ঠিত কৰা হ'ব। তেওঁ সেই কথাটো অনুভৱ কৰিছে, তেওঁ যিহেতু নিজেও এগৰাকী জ্যেষ্ঠ কৰ্মী। গতিকে এই গোটেইখিনি কথাৰ পৰা এটা কথা স্পষ্ট হৈ উঠিছে যে 2015 চনৰ পিছত দলটোত বিজেপি দলত যিসকলে যোগদান কৰিছিল আৰু তেওঁলোকৰ কিছুমানৰ সৰহসংখ্যকৰে যি সমষ্টিবিলাকত যি দপদপনি বা পুৰণি বিজেপি কৰ্মীক বা পুৰণি RSS কৰ্মীক অকাৰণতে অৱহেলাৰ দৃষ্টিৰে চোৱা যিটো তেওঁলোকৰ পদক্ষেপ, সেই পদক্ষেপৰ প্ৰতি চূড়ান্ত অসন্তুষ্ট হৈ আছে সেই লোকসকল। গতিকে বিজেপিয়ে যদি পুনৰবাৰ সেইসকল লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনেহ'লে ভোট বিভাজন হ'ব আৰু এই পুৰণি বিজেপিসকলে বা যিসকলে RSS কৰি আছিল, তেওঁলোকৰ মাজতে ভোটটো বিভাজন হৈ বিৰোধী দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা বেছি। সেয়ে RSS প্ৰধান মোহন ভগৱতে এটা সিদ্ধান্ত লৈছে যে এই যে যিটো প্ৰাৰ্থিত্বৰ কথা চিন্তা কৰা হৈছে, এই প্ৰাৰ্থিত্বৰ কথা যথেষ্ট সংবেদনশীল আৰু এইটো যিকোনো এজন ব্যক্তিৰ পৰামৰ্শ মতে সম্ভৱ নহয়। প্ৰাৰ্থিত্ব প্ৰদানটো কাৰো ইচাৰাত নচলিব। সেই সিদ্ধান্ত তেওঁ ইতিমধ্যে লৈ পেলাইছে। তাৰোপৰি ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ অসমলৈ আহিব 1 মাৰ্চত আহি তেওঁ নতুনকৈ যিবোৰ জিলাৰ সভাপতি হ'ল, 433টা মণ্ডলৰ সভাপতি আৰু 39খন জিলা সভাপতিৰ যিসকল নতুনকৈ বাব পালে, তেওঁলোকৰ লগত বৈঠকত বহিব। তেওঁলোকৰ লগত বৈঠকত বহি বিজেপি দলটো কেনেকৈ শক্তিশালী কৰিব পাৰি, পঞ্চায়ত নিৰ্বাচনৰ আগত আৰু বিধানসভা নিৰ্বাচনৰ কাৰণে কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰি, এই বিষয়ে আলোচনাত বহাৰ সিদ্ধান্ত লৈছে। এতিয়া কথা হ'ল, এই যে BL সন্তোষৰ পৰা আদি কৰি যিসকল নেতা, তেওঁলোক পুৰণি নেতা আৰু তেওঁলোকে RSSৰ পৰামৰ্শ মতেহে সাধাৰণতে পদক্ষেপবোৰ গ্ৰহণ কৰে। গতিকে BL সন্তোষ জাতীয় নেতাসকলে আচলতে মোহন ভগৱতৰ দৰে নেতাৰ যিসকল RSSৰ মূল মুৰব্বী, তেওঁলোকৰ কথা অৱমাননা নকৰে। গতিকে তেওঁলোকে যি সিদ্ধান্ত ল'ব প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত, সেই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে তেওঁলোকে পুৰণিক অগ্ৰাধিকাৰ দিয়া আৰু নতুন মুখক প্ৰাধান্য দিয়াটোত গুৰুত্ব আৰোপ কৰিব। গতিকে এই যে পুৰণিক অগ্ৰাধিকাৰ দিয়া আৰু নতুন মুখক গুৰুত্ব দিয়া, এই বিষয়টোৱে চিন্তাত পেলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তাৰোপৰি মুখ্যমন্ত্ৰী আৰু এটা সমস্যাত পৰিছে। সেই সমস্যাটো হ'ল, শেহতীয়াকৈ তেওঁ দেখিছে যে যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ গৈ আছে, সেই ৰাজ্যবিলাকত যি মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হৈছে, যিগৰাকীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হৈছে, সেইবিলাক প্ৰায় নতুন মুখ। মুখ্যমন্ত্ৰী কেন্দ্ৰিক যুঁজ বাগৰত যিবিলাকৰ নাম সঘনাই উচ্চাৰিত হয়, সেই মানুহবিলাকক বঞ্চিত কৰি নতুন প্ৰথমবাৰৰ কাৰণে বিধায়ক হোৱা লোকক প্ৰাধান্য দিছে, বা যিসকল লোকৰ নাম কোনো কাৰণতে কেতিয়াও তোলাচনীত উঠা নাছিল বা চৰ্চিত হোৱা নাছিল, তেনেকুৱা ধৰণৰ লোকসকলক প্ৰাধান্য দিয়া দেখা গৈছে। সেয়া লাগিলে ৰাজস্থানৰ ভজনলাল শৰ্মাৰ ক্ষেত্ৰতেই হওক, মধ্যপ্ৰদেশৰ মোহন যাদৱৰ ক্ষেত্ৰতেই হওক, দিল্লীৰ ৰেখা গুপ্তাৰ ক্ষেত্ৰতেই হওক, হিমন্ত বিশ্ব শৰ্মাই অনুভৱ কৰিছে যে যিসকল লোকক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হৈছে, তেওঁলোকৰ নেতৃত্বত সেই নিৰ্বাচনবোৰ অনুষ্ঠিত হোৱা নাছিল। তেওঁলোক আছিল দলটোৰ ছাইডৰ প্লেয়াৰহে, তেওঁলোক মূল দলত অন্তৰ্ভুক্ত সদস্য নাছিল বা তেওঁলোকৰ নেতৃত্বত নিৰ্বাচনবোৰ অনুষ্ঠিত হোৱা নাছিল। কিন্তু তেওঁলোকৰ কিছু পৰিমাণে দলটোৰ প্ৰতি বৰঙণি আছিল আৰু তেওঁলোক RSSৰ লগত যথেষ্ট ঘনিষ্ঠ। সেই সূত্ৰেই তেওঁলোক এই 3জনৰ নাম যে মই ক'লোঁ, এই 3জন আচলতে RSSৰ দৃষ্টিটো
উপযুক্ত ব্যক্তি হিচাপে পৰিগণিত হৈছে আৰু সেয়ে তেওঁলোক মুখ্যমন্ত্ৰী আসনত বহিব পাৰিছে। তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি দলত নতুন, তেওঁৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আছে। কংগ্ৰেছেও বিভিন্ন ধৰণৰ অভিযোগ বিভিন্ন সময়ত তুলি আহিছে, দুৰ্নীতিৰ অভিযোগ আছে। তাৰোপৰি বিজেপিৰে যিসকল পুৰণি কৰ্মী তেওঁলোকেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেনেদৰে সমৰ্থন কৰিব লাগে তেনেধৰণৰ সমৰ্থন তেওঁলোকে কৰি অহা নাই। বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে, যদিও সেই অভিযোগবোৰ চৰ্চা নহয়, কিন্তু তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বক বিভিন্ন সময়ত জনাই আহিছে, RSS মুৰব্বীক জনাই আহিছে। গতিকে মুখ্যমন্ত্ৰী শৰ্মা যদিও এইকেইদিন ঝুমুৰ বিনন্দিনীৰ পৰা বিনিয়োগ সন্মিলনলৈকে এইবোৰ কামত ব্যস্ত হৈ আছে, তথাপিতো কিন্তু তেওঁ এই কথাবোৰ নিজে পতিয়নযোগ্য কৰিব পৰা নাই বা নিজে ভাবিব পৰা নাই যে তেওঁ পুনৰবাৰ যদি বিজেপি ক্ষমতালৈ আহে তেওঁ যে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব তাৰ কোনো নিশ্চিতি তেওঁৰ হাতত নাই। ইতিমধ্যে উজনি অসমত বিজেপিয়ে যি ভেটি হেৰুৱাইছিল, লোকসভা নিৰ্বাচনত যোৰহাটত পৰাজিত হোৱাৰ উপৰিও ডিব্ৰুগড়তো যথেষ্ট কম ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল জয়ী হৈছিল, সেই কথাটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট চিন্তাত পেলাইছিল। কাৰণ উজনি অসমৰ পৰা যদি যথেষ্ট পৰিমাণৰ আসন নাপায় তেনেহ'লে বিজেপি দল পৰাজিত হোৱাটো নিশ্চিত, বিৰোধীয়ে যদি উজনি আসনবোৰ পাই যায়। সেয়ে তেওঁ উজনি অসমৰ দুটা মূল জনগোষ্ঠী আহোম আৰু চাহ জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিগত দিনবিলাকত পদক্ষেপ লৈ আহিছে। যদিও এই দুটা জনগোষ্ঠীৰ উপৰিও আৰু বাকী 4টা জনগোষ্ঠীও সদায় ডিমাণ্ড কৰি আহিছে, দাবী কৰি আহিছে যে জনজাতীয় মৰ্যাদা তেওঁলোকক লাগে, সেইখিনি তেওঁৰ দিব পৰা ক্ষমতা নাই। তেওঁৰ হাতত যিহেতু সেইখিনি দিব পৰাকৈ ক্ষমতা নাই, কেন্দ্ৰীয় চৰকাৰ অনুমোদন লাগে। গতিকে এওঁলোকক সন্তুষ্ট কৰিব পৰাকৈ তেওঁ লাচিতক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰা আৰম্ভ কৰি ঝুমুৰ নৃত্যক এনেদৰে প্ৰদৰ্শন কৰি এটা বৃহৎ কাৰ্যসূচী লৈ তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা চলাই আহিছে। তাৰোপৰি লাচিতৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰীৰ হতুৱাই তেওঁ উদ্বোধন কৰা লাচিতৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিছে। কিন্তু ইমানতো আহোম আৰু চাহ জনগোষ্ঠীৰ লোকসকলে যে তেওঁক অন্ধভাৱে সমৰ্থন আগবঢ়াব সেই কথাটো তেওঁ নিশ্চিত হ'ব পৰা নাই, যিটোৱে আচলতে মুখ্যমন্ত্ৰী শৰ্মাক যথেষ্ট এইকেইদিন চিন্তান্বিত কৰি ৰাখিছে। তেওঁ যদিও এইবোৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে, তেওঁ মনেৰে জড়িত হ'ব পৰা নাই। শাৰীৰিকভাৱে তেওঁ এইবোৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে, কিন্তু মানসিকভাৱে তেওঁ নিজৰ দাদা ব্ৰিগেডৰ মানুহে প্ৰাৰ্থিত্ব নোপোৱা বা তেওঁ যিসকলক কথা দি থৈছিল তেওঁলোকে প্ৰাৰ্থিত্ব দিব নোৱাৰিলে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, এইবোৰ বিষয়ে লৈ তেওঁ আচলতে চিন্তিত হৈ আছে। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।